हेलो फ्रेंड्स, আজি আমি ঘৰতে মমো বনালো। তাৰ কাৰণে ললো পিয়াজ দুটা কাটি ললো আৰু বিলাহী, পিয়াজ, শুকান জলকীয়া, কেঁচা জলকীয়া ললো চাটনি বনাবৰ কাৰণে। ইয়াৰ পিছত অলপমান ময়দা ললো। ময়দাখিনিত ৰিফাইন অলপমান দিলো, নিমখ অলপমান দি এইখিনি অলপমান পানী দি মুঠি মাৰিলো। ইয়াৰ পিছত সৰু সৰু লাৰু বনালো। ইয়াৰ পিছত এইখিনি মাংস আৰু তাত এটা আলু দিছো, বইল কৰিলো। এতিয়া সেইখিনি সানিলো মিক্স কৰি, তাত অলপমান নিমখ দিয়া হৈছে। এইখিনি কাটি থোৱা বিলাহী, কেঁচা জলকীয়া, শুকান জলকীয়া অলপমান ভাজিলো, তাত অলপমান নিমখ দিলো। এইখিনি চাটনি মমৰ লগত যি চাটনি খাই তাৰ কাৰণে এইখিনি চুপ মানে যিখিনি মাংস আৰু আলু বইল কৰিছিলো সেইখিনি পানী দি আপোনাৰ নৰসিংহৰ পাত, জালুক, নিমখ এনেকৈ দি দিলো। ইয়াৰ পিছত ময়দাখিনি যি লাৰু বনাই থৈছিলো সেইখিনি বেলিলো। ৰুটি যেনেকৈ বেলা যায় তেনেকৈ বেলি ললো। এতিয়া চচপেনত গৰম পানী দিলো, মানে পানী দিলো গৰম হ'বলৈ, আৰু তাৰ ওপৰত খৰাহীটো ৰাখি থলো। এতিয়া বেলি থোৱা ৰুটি সৰু সৰু ৰুটি কেইখনত এই যিখিনি মছলা আছিলে ভৰাই দিলো। এতিয়া সেইখিনি এনেকৈ ডিজাইন বনাই দিলো। আপুনি যেনেকুৱা মন তেনেকুৱা ডিজাইন দিব পাৰে। এইখিনি সানি থোৱা মছলাখিনি আপোনালোকেও এনেকৈ ঘৰতে মমো বনাই খাব পাৰে। খাবলৈ বহুত টেষ্টি হয়। এয়া এনেকৈ গোটেইখিনি এনেকৈ হেৰি কৰিলোঁ। ইয়াৰ পিছত পানীখিনি উতলাত খৰাহীটোৰ ওপৰত এনেকৈ মমো কেইটা দি দিলোঁ ষ্টিম হ'বলৈ। তাৰপিছত ঢাকনিৰে এনেকৈ ঢাকি থৈ দিলোঁ। ইয়াৰ পিছত মমো ৰেডি। এয়া মমো, এয়া চাটনি আৰু মমো। এয়া মই আৰু বৌয়ে বনালোঁ আজি ফাৰ্ষ্ট। আৰু এইখিনি হ'ল মমোৰ চুপ।